হৰে কৃষ্ণ। আজি আমি আধ্যাত্মিক জীৱনৰ ভক্তি জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় নৱধা ভক্তি এই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। মই বৰ্তমান ইউৰোপৰ জাৰ্মানীৰ হেমবুৰ্গ নগৰৰ কাষত অল্টনা অঞ্চলত আছোঁ আৰু তাৰ পৰা আপোনালোকক সম্বোধন কৰিব বিচাৰিছোঁ। ভক্তিৰ 9টা বিধ আছে, নৱধা ভক্তি বুলি যাক কোৱা হয়, আৰু এই সম্পৰ্কে শ্ৰীমদ ভাগৱতমৰ 7ম স্কন্ধৰ 5ম অধ্যায়ৰ 23 নম্বৰ শ্লোকত খুব সুন্দৰভাৱে এই 9টা বিধিৰ সম্পৰ্কে ভক্তি বিধিৰ সম্পৰ্কে কোৱা হৈছে। এইকেইটা হৈছে শ্ৰৱণম, কীৰ্তনম, বিষ্ণু স্মৰণম, পাদ সেৱনম, অৰ্চনম, বন্দনম, দাস্যম, সাক্ষম, আত্মনিবেদনম। ইয়াৰ ভিতৰত যিটো প্ৰথম বিধি সেইটো হৈছে শ্ৰৱণ, আৰু এই শ্ৰৱণৰ সম্পৰ্কে আজি আমি কেইবাটাও সৰু সৰু অংশত আলোচনা ৰাখিম। আপোনালোকে দয়া কৰি শুনিব। হৰে কৃষ্ণ। শ্ৰৱণ মানে হৈছে শুনা, আৰু এই যিটো শ্ৰৱণ প্ৰক্ৰিয়া ভক্তিৰ বাবে ইয়াত কোৱা হৈছে যে 9টা ভক্তিৰ ভিতৰত ইয়াক প্ৰথম স্থান দিয়া হৈছে, আৰু কোৱা হৈছে যে ভগৱানৰ গুণ, ভগৱানৰ ৰূপ, ভগৱানৰ লীলা, ভগৱানৰ দিব্য যিবিলাক সুন্দৰ সুন্দৰ লীলাবিলাক, দিব্য ৰহস্যবিলাক, আৰু ভগৱানৰ বিষয়ে শুনা। আৰু এই ভগৱানৰ বিষয়ে ক'ত আছে সেয়া হৈছে শ্ৰীমদ ভাগৱতম। ভাগৱত শব্দটো ভগৱত শব্দৰ পৰা আহিছে। ভগৱত মানে ভগৱান নিজে, আৰু তাত আকাৰন্ত হৈ ভাগৱতম হৈছে মানে ভগৱানৰ বিষয়ে। গতিকে ভাগৱতম শুনা বা ভগৱানে যিখিনি নিজে কৈছে, ভগৱতে যি নিজে কৈছে, শ্ৰীমদ ভগৱত গীতাৰ সম্পৰ্কে শুনা। আৰু শুনাৰ ভিতৰত আমি মন কৰিবলগীয়া যে এনেই শুনিলে নহ'ব, সেইটো মনোযোগ দি খুব প্ৰণিপাত ভাৱ লৈ নিত্যম মানে সদায় ৰেগুলাৰলি এই যে হৰিৰ কথা যদি আমি শুনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ শ্ৰৱণম যিটো ক্ৰিয়া সেইটো কৰি উঠা হ'ব। সেইকাৰণে আমাৰ যিটো ভগৱানৰ বিষয়ে বিনম্ৰভাৱে শুনাৰ কথা কোৱা হৈছে, এইটো আচলতে ভগৱত গীতাত আমাৰ এটা শ্লোক আছে, তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱায়া। তাৰমানে পৰিপ্ৰশ্নেন মানে ইনকুইজিটিভ হৈ, মানে কিবা এটা জানিবৰ আগ্ৰহ হৈ আমি শুনিব লাগে। আৰু বিধিটো কি? তদ্বিধি প্ৰণিপাত ভাৱ লৈ, মানে ছাবমিছিভলি আমি শুনিব লাগিব। আৰু নিত্যম ভাগৱত সেৱায়া মানে ৰেগুলাৰলি আমি ভগৱানৰ কথা শুনিব লাগে। সেৱাবায়া মানে হাম্বলি, আমি সেৱা মনোভাৱ লৈ এই ভগৱানৰ বিষয়ে শুনাটোৱেই হৈছে শ্ৰৱণম। তো শ্ৰৱণম মানে কেৱল ভাগৱত কথা শুনি থকাই নহয়, ভগৱানৰ নাম, ভগৱানৰ লীলা, ভগৱানৰ গুণ, ভগৱানৰ ৰূপ ইত্যাদি সকলো কথাই শ্ৰৱণমত সোমাই পৰে। গতিকে আমি এই আলোচনাত শ্ৰৱণম কি সেই সম্পৰ্কে আলোচনা কৰিলোঁ, আৰু ইয়াৰ পাছত যিটো আমি এটা সৰু আলোচনা ৰাখিম ভাগ দ্বিতীয়, তাত আমি শ্ৰৱণে কেনেকৈ আমাক হৰিৰ ওচৰলৈ লৈ যোৱাত সহায় কৰে এই সম্পৰ্কে আলোচনা কৰিম। হৰে কৃষ্ণ।